চাই আচৰিত হৈছোঁ যে যোৱা কিছুদিন আগতে আমি RTI কৰিছিলোঁ। এই RTI তথ্যত যি দেখা পালোঁ যে কিছু দুৰ্নীতি হৈছে, কিন্তু তেওঁলোকে তাৰ বিপৰীতে তেওঁলোকে প্ৰেছ মিট দি সেই দুৰ্নীতি হোৱা নাই বুলি তেওঁলোকে নস্যাৎ কৰিছে। তাৰপিছত মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ পৰা আমি কিছু তথ্য আমি পাওঁ। এই তথ্যমতে যি দেখা পাইছোঁ, যিসকল আমাৰ সনাতনী হিন্দু ধৰ্মৰ লোকসকল আছে, তেওঁলোকৰ কিছু ষ্টুডেণ্টে, কিছু নহয় ভালেখিনি ষ্টুডেণ্টে তেওঁলোকে মানে মাইনৰিটি স্কলাৰশ্বিপ পোৱা বুলি তাতে দেখাইছে। 2 এজন ছাত্ৰ ছাত্ৰীক আমি সুধিছিলোঁ ব্যক্তিগতভাৱে, সোধাৰ পিছত তেওঁলোকে পোৱা নাই বুলি কৈছে। ইয়াৰ উপৰিও কিছুমান যিসকল এইখন বিদ্যালয়ত পঢ়া নাই, আজিৰ পৰা প্ৰায় 15 বছৰ 20 বছৰ আগতে মেট্ৰিক পাছ কৰিছে, তেওঁলোকে পোৱা বুলি দেখাইছে। গতিকে আপোনালোকৰ মাধ্যমেদি মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে বিষয়টোৰ ওপৰত নিৰপেক্ষ তদন্ত হ'ব লাগে। আৰু যি তথ্য পাইছোঁ মাইনৰিটি বৰ্ডৰ পৰাই দিছে, ইয়াতে মানে যিটো শুদ্ধ সেই তথ্যখিনি আমি ইতিমধ্যে পাইছোঁ। গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লৈ মই অনুৰোধ জনাম, যিখিনি ঘোটালা কৰিছে এই টকাখিনি তেওঁলোকে যাতে ৰিফাণ্ড কৰে, তাৰে দাবী জনাইছোঁ। যি দেখা পাইছোঁ 2টা বছৰত 18-19 আৰু 19-20 বৰ্ষৰ প্ৰায় 6-7 লাখ টকা হ'ব। গোটেইখিনি মিলাই বেছি হ'ব। আপোনাৰ 2011-12 পৰা যদি দেখা যায় 2023 বৰ্ষত বহুত টকা হৈ যাব তাত। গতিকে ইমান ডাঙৰ এটা দুৰ্নীতি হৈছে। গতিকে আপোনালোকৰ মাধ্যমেদি মই অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই যাতে এইখন বিদ্যালয়ৰ ওপৰত তদন্ত ঘোষণা কৰে। আৰু যিহেতু CID ইনকুৱাৰী কৰা বুলি ইতিমধ্যে আপোনালোকৰ মাধ্যমেদি শুনাও পাইছোঁ কিছুমান স্কুলত, এইখন স্কুলকো সাঙুৰি লৈ যাতে ইনকুৱাৰীটো আৰম্ভ কৰে। এইখন স্কুলৰ নাম অৰুণোদয় জাতীয় বিদ্যালয়, যিখন স্কুল বৰ্তমান আমাৰ এই ৰাজাপুখুৰী যিটো গাঁও পঞ্চায়ত আছে, আপোনাৰ জেনেৰেল পাৰ্ক, তাৰে লগত আমাৰ ওদালগুৰি সীমান্তত ওদালগুৰি যিটো অঞ্চল আছে সেইটো অঞ্চলত অৱস্থিত। আৰু ওদালগুৰিতে বৰ্তমান এই অৰুণোদয় জাতীয় বিদ্যালয় আছে। আৰু আছে তাতে ঠিকেই আছে, আমাৰ যিহেতু ইয়াৰ শিক্ষা উন্নয়নমূলক শিক্ষা হৈ আছে, তাতে আমাৰ ক'বলগীয়া একোৱে নাই। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল 2002 বছৰৰ আমি এটা RTI মাৰিছিলোঁ, আৰু সেই RTI তথ্যমতে যোৱা কিছুদিন আগত আমি আমচুৰ ফালৰ পৰা প্ৰতিবাদ কৰিছিলোঁ। আৰু সেই প্ৰতিবাদত অৰুণোদয় জাতীয় বিদ্যালয়ৰ সঞ্চালকে কিছু মানে ভাড়াতীয়া শিক্ষক তেখেতসকলক দি ক্লিয়াৰিফিকেশ্যন দিছে যে কোনো ধৰণৰ এই স্কুলত অৰুণোদয় জাতীয় বিদ্যালয়ত কেলেংকাৰী হোৱা নাই, আৰু আমি মিছা বুলি আমি আমচিয়ে তোলা এই যিটো অভিযোগ আছিল সেইটো মিছা বুলি তেখেতসকলে মানে এটা প্ৰেছমেট দিছিল। কিন্তু এয়া মোৰ হাতত তথ্য সহকাৰে আছে 2 বছৰৰ যিটো মানে স্কুলৰ মাইনৰিটি স্কলাৰশ্বিপৰ কেলেংকাৰী। ইয়াত 104টা পৰিয়াল আপোনাৰ সনাতনী হিন্দুৰ ধৰ্মৰ লোক, তেখেতসকলে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে বুলি তেখেতসকলে মানে ইয়াত মানে দেখুৱাইছে। আৰু এই সনাতনী হিন্দু ধৰ্মৰ লোকসকলে এই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে আৰু তেখেতসকলে মাইনৰিটি স্কলাৰশ্বিপ পাইছে। আৰু যদিও পাইছে, আমি সেইসকল ল'ৰা ছোৱালীৰ ঘৰত গোটেইকেইটাৰ ঘৰত যাব পৰা নাই। যেইকেইজনক মানে আমি চিনি পাওঁ সেইকেইজনৰ ঘৰত আমি গৈছোঁ, যাই কিনে সুধিছোঁ, তেখেতসকলে টকা পোৱা নাই। নিশ্চয় মানে আমাৰ ইয়াত আৰু সন্দেহ নাই, ডাইৰেক্ট মানে আমি ক'ব পাৰোঁ যে ইয়াত ডাঙৰ এটা ঘোটলা হৈছে। আৰু দুৰ্ভাগ্যজনক কথা যে শ্বাহ আলম নামৰ এজন ল'ৰা, তেখেত এতিয়া বৰ্তমান প্ৰায় 48 বছৰমান বয়স হ'ব। এতিয়া ধৰক আপোনালোকে প্ৰিন্সিপালৰ কথা যে কৈছে, ক'তো মোৰ ছিগনেচাৰ বা নাম চাম নাপাবা, স্কলাৰশ্বিপৰ যিখিনি কাম আছে সেইখিনিৰ কথা কৈছোঁ। আৰু তো অল ইন অল ধৰক আমাৰ হেড ছাৰে কামখিনি কৰি আছে, আৰু টেনলৈ ধৰক হেড ছাৰৰ পৰিচালনাতে কামখিনি হৈ আছে। তো স্কলাৰশ্বিপৰ যদি কিবা ডিটেইলছ লাগে তেতিয়াহ'লে আপোনালোকে হেড ছাৰৰ পৰা ল'ব লাগিব। তো হেড ছাৰে বেমাৰৰ কাৰণে হয়তো আজি আহিব পৰা নাই, 2-4 দিন। উছমান আলী।